নমস্কাৰ। আজি মই আপোনালোকলৈ আটাৰ বৰফিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আটাৰ বৰফিটো বনাবলৈ মই এবাটি আশীৰ্বাদ আটা লৈছোঁ। ৰঙা আটাটো হ'লে ভাল হয়, বগা আটাটো নল'ব। মিডিয়াম ফ্লেমত আটা বাটি মই ভাজি ল'ম। এই বৰফিটো আপোনালোকে ঘৰত থকা বস্তুৰে বনাব পাৰিব। পাকঘৰত এই বস্তুকেইটা থাকিবই। হেলথি বৰফি ৰেচিপি এটা। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আটা বাটি মই মিডিয়াম ফ্লেমত এইদৰে ভাজি ল'ম। মই 4 মিনিট সময় মিডিয়াম ফ্লেমত আটাখিনি একো নিদিয়াকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম 2 চামুচ ঘি। প্ৰথমতে মই 2 চামুচ দি লৈ ভাজি ল'ম। অলপ অলপকৈ দি ভাজিব লাগিব। ইয়াত মই আৰু 2 চামুচ দি দিম। মই 4 চামুচ ঘি দি দিলোঁ। গেছৰ ফ্লেমটো এতিয়া মই ল' কৰি দিছোঁ। ফ্লেভাৰৰ কাৰণে মই 3টা ইলাইচি এইদৰে থেতেলাই দি দিছোঁ। আটাখিনি ভালদৰে ভাজি ল'ব লাগিব, তেতিয়া বৰফিকেইটা খাবলৈ ভাল হয়। ইয়াত আপোনালোকে ৰিফাইনো দিব পাৰে, কিন্তু ঘি দিলে বৰফিকেইটা খাবলৈ বেছি টেষ্টি হয়। মই আটাখিনি ঘি নিদিয়াকৈ 4 মিনিট সময় মিডিয়াম ফ্লেমত ভাজি লৈছোঁ। ঘি দিয়াৰ পিছত মই ল' ফ্লেমত 4 মিনিট সময় ভালদৰে ভাজি লৈছোঁ। ধুনীয়া এটা গোন্ধ ওলায়, সেমেকা সেমেকা এটা ভাৱ হয়। এইদৰে 4 চামুচ মই ঘি দি দিছোঁ। আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। আটা দিয়া বাতিটোৰে মই আধা বাতি গুড় দি দিছোঁ। আপোনালোকে বেছিকৈও দিব পাৰে, মিঠা বেছিকৈ খালে। মই অলপ কমকৈ দিছোঁ। এতিয়া মই গুড়খিনি ইয়াতে ল' ফ্লেমত গেছটো আছে এইদৰে মিলাই ল'ম। গেছৰ ফ্লেমটো এইদৰে ল' কৰি ৰখাই গুড়খিনি গলি গৈছে, দেখিছেনে? যিমান পাৰে আপোনালোকে মিহিকৈ কাটি ল'ব। এতিয়া মই ইয়াতে ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। ইচ্ছা কৰিলে ইয়াত আপোনালোকে পাউডাৰ গাখীৰ দিব পাৰে, নাৰিকলৰ গুড়িও দিব পাৰে। একো নিদিলেও এইদৰে বনালেও বহুত টেষ্টি হয়। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। মই গেছ অফ কৰি ল'লোঁ। এতিয়া মই নমাই ল'ম। মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াত মই অলপ ঘি সানি লৈছোঁ। এতিয়া মই ইয়াতে বৰফিৰ মিশ্ৰণখিনি এইদৰে নমাই ল'ম। এইদৰে এইখিনি মই ইয়াত মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। চামুচ এখন লৈছোঁ, চামুচখনৰেও এইদৰে সমানকৈ দি যাম। এইখিনি হৈ গ'ল ৰেডি। এতিয়া মই ইয়াত ওপৰত দি দিম। আপোনালোকে ইচ্ছা কৰিলে ড্ৰাই ফ্ৰুইটছো দিব পাৰে। ইয়াত মই দি দিম বগা তিল, ভাজি থৈ দিয়া। এইদৰে থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে দি চামুচখনৰে এইদৰে অলপ হেঁচি হেঁচি দিম, যাতে লাগি ধৰে।
এতিয়া মই অলপ গৰম হৈ থাকোঁতে এইদৰে পিচ পিচকৈ কাটি ল'ব। ঠাণ্ডা হ'লে নহ'লে টান হৈ পৰিব, কাটিবলৈ অসুবিধা পাব। এইদৰে আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। 10 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। 10 মিনিট সময়ৰ পাছত মই বৰফিকেইটা এইদৰে থালখনৰ পৰা উলিয়াই ল'ম। খুব সোৱাদ লগা এটা বৰফি আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, এপিচ মই আপোনালোকক ওচৰৰ পৰা উলিয়াই দেখাই দিছোঁ। এইদৰে মই গোটেইকেইপিচ উলিয়াই ল'ম। এয়া মোৰ আটাৰ বৰফি ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।